ইফালে মঙ্গলদৈৰ বেগা নদীত পৌৰসভাৰ সাফাই বন্ধ হৈ পৰা নদীৰ ফুট মুকলিৰ প্ৰচেষ্টা চলোৱা হৈছে। পেলনীয়া সামগ্ৰীৰ বাবে বন্ধ হৈ পৰিছিল নৈৰ প্ৰবাহ। ডাষ্টবিন ৰূপে একাংশই ব্যৱহাৰ কৰিছিল এই নৈখন। আৰু ইতিমধ্যে বেদখলো কৰি আছিল একাংশই, লগতে সাজিছিল বাসগৃহ, সাজি তোলা হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানো। কৃত্ৰিম মানৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে পৌৰসভাই। দৃশ্যাংশ দেখুৱাইছো। এই স্থানতে দীৰ্ঘদিনৰ পৰা একাংশই বাসগৃহ নিৰ্মাণ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানো নিৰ্মাণ কৰিছিল। ইতিমধ্যে বেগা নদীত পৌৰসভাই সাফাই অভিযান চলোৱা পৰিলক্ষিত হৈছে। নদীৰ ফুট মুকলিৰ বাবে এনেধৰণে আচলতে প্ৰচেষ্টা লৈছে বুলি জানিব পৰা গৈছে। আমাৰ সতীৰ্থ সাংবাদিকৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। আৰু এনেদৰে মঙ্গলদৈৰ বেগা নদীত পৌৰসভাই সাফাই অভিযান চলাই থকা পৰিলক্ষিত হৈছে। যেহেতু নদীৰ ফুট সলনি হৈ গৈছিল, যাৰ বাবে এনেধৰণে পুৱাৰ ভাগৰ পৰা সাফাই অভিযান চলাইছে। ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে। জাবৰ জোথৰবোৰ নৈখনতে পেলোৱাৰ ফলতে আৱৰ্জনা কদৰ্যময় পৰিৱেশ লগতে পুটিগন্ধময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। অৱশেষত পৌৰসভাৰ সাফাই কৰ্মীয়ে পুৱাৰ ভাগৰ পৰা এনেধৰণে সাফাই কৰি থকা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ এই নদীখনৰ আশে পাশে একাংশই বাসগৃহ নিৰ্মাণ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি পৰিৱেশটো কদৰ্যময় কৰি তুলিছে বুলিও একাংশই অভিযোগ তুলিছিল। আৰু তাৰ পাছতে পুৱাৰ ভাগত এনেধৰণে পৌৰসভাৰ সাফাই কৰ্মীয়ে আহি নদীখন সাফা কৰা পৰিলক্ষিত হৈছে। চহৰখনৰ এটা বিশেষত্ব আছে যে মঙ্গলদৈ চহৰৰ মাজেৰে দুখন নদী বৈ গৈছে, মঙ্গলদৈ নদী আৰু বেগা নদী। এই বেগা নদীৰ পাৰতেই ডক্টৰ ভূপেন হাজৰিকা দেৱে, ডক্টৰ জয়ন্ত হাজৰিকা দেৱে তেখেতসকলে লৰালি সময়খিনি অতিবাহিত কৰিছিল। বেগা নদীৰ ঐতিহ্য আছে আৰু আমাৰ মঙ্গলদৈৰ হৃদপিণ্ড। আজি বহু দিনৰ পৰা বেগা নদী ক'ত গ'ল বা বেগা নদী বেদখল হ'ল, তাৰ বাবে মঙ্গলদৈ সমূহ ৰাইজে দীৰ্ঘদিনীয়া এটা দাবী বা আন্দোলন কৰি আছিল। আৰু তাৰ ফলশ্ৰুতিত আজি আমাৰ মঙ্গলদৈ মিউনিচিপালিটি, জিলা প্ৰশাসন সকলোৱে এটা ব্যৱস্থা লৈ বেগা নদী পুনৰুদ্ধাৰ আৰু বেদখল মুক্তৰ কাৰণে ব্যৱস্থা হাতত লৈছে। আজি কামৰ শুভাৰম্ভণি হৈছে। মই স্থানীয় বিধায়ক হোৱাৰ লগতে মঙ্গলদৈ এগৰাকী বাসিন্দা হিচাপে ইয়াত সহযোগ কৰিছোঁ, নিজে উপস্থিত আছোঁ। খুব ভাল এটা পদক্ষেপ। ইফালে মঙ্গলদৈৰ বেগা নদীত পৌৰসভাৰ সাফাই বন্ধ হৈ পৰা নদীৰ ফুট মুকলিৰ প্ৰচেষ্টা চলোৱা হৈছে। পেলনীয়া সামগ্ৰীৰ বাবে বন্ধ হৈ পৰিছিল নৈৰ প্ৰবাহ। ডাষ্টবিন ৰূপে একাংশই ব্যৱহাৰ কৰিছিল এই নৈখন। আৰু ইতিমধ্যে বেদখলো কৰি আছিল একাংশই, লগতে সাজিছিল বাসগৃহ, সাজি তোলা হৈছিল ব্যৱসায়িক প্ৰতিষ্ঠানো। কৃত্ৰিম মানৰ ৰোধৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে পৌৰসভাই। দৃশ্যাংশ দেখুৱাইছো। এই স্থানতে দীৰ্ঘদিনৰ পৰা একাংশই বাসগৃহ নিৰ্মাণ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠানো নিৰ্মাণ কৰিছিল। ইতিমধ্যে বেগা নদীত পৌৰসভাই সাফাই অভিযান চলোৱা পৰিলক্ষিত হৈছে। নদীৰ ফুট মুকলিৰ বাবে এনেধৰণে আচলতে প্ৰচেষ্টা লৈছে বুলি জানিব পৰা গৈছে। আমাৰ সতীৰ্থ সাংবাদিকৰ এক প্ৰতিবেদন আছে, আগবঢ়াইছো। আৰু এনেদৰে মঙ্গলদৈৰ বেগা নদীত পৌৰসভাই সাফাই অভিযান চলাই থকা পৰিলক্ষিত হৈছে। যেহেতু নদীৰ ফুট সলনি হৈ গৈছিল, যাৰ বাবে এনেধৰণে পুৱাৰ ভাগৰ পৰা সাফাই অভিযান চলাইছে। ডাষ্টবিন ৰূপে ব্যৱহাৰ কৰিছে। জাবৰ জোথৰবোৰ নৈখনতে পেলোৱাৰ ফলতে আৱৰ্জনা কদৰ্যময় পৰিৱেশ লগতে পুটিগন্ধময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। অৱশেষত পৌৰসভাৰ সাফাই কৰ্মীয়ে পুৱাৰ ভাগৰ পৰা এনেধৰণে সাফাই কৰি থকা পৰিলক্ষিত হৈছে। আৰু সমান্তৰালকৈ এই নদীখনৰ আশে পাশে একাংশই বাসগৃহ নিৰ্মাণ কৰাৰ লগতে ব্যৱসায়িক প্ৰতিষ্ঠান নিৰ্মাণ কৰি পৰিৱেশটো কদৰ্যময় কৰি তুলিছে বুলিও একাংশই অভিযোগ তুলিছিল। আৰু তাৰ পাছতে পুৱাৰ ভাগত এনেধৰণে পৌৰসভাৰ সাফাই কৰ্মীয়ে আহি নদীখন সাফা কৰা পৰিলক্ষিত হৈছে। চহৰখনৰ এটা বিশেষত্ব আছে যে মঙ্গলদৈ চহৰৰ মাজেৰে দুখন নদী বৈ গৈছে, মঙ্গলদৈ নদী আৰু বেগা নদী। এই বেগা নদীৰ পাৰতেই ডক্টৰ ভূপেন হাজৰিকা দেৱে, ডক্টৰ জয়ন্ত হাজৰিকা দেৱে তেখেতসকলে লৰালি সময়খিনি অতিবাহিত কৰিছিল। বেগা নদীৰ ঐতিহ্য আছে আৰু আমাৰ মঙ্গলদৈৰ হৃদপিণ্ড। আজি বহু দিনৰ পৰা বেগা নদী ক'ত গ'ল বা বেগা নদী বেদখল হ'ল, তাৰ বাবে মঙ্গলদৈ সমূহ ৰাইজে দীৰ্ঘদিনীয়া এটা দাবী বা আন্দোলন কৰি আছিল। আৰু তাৰ ফলশ্ৰুতিত আজি আমাৰ মঙ্গলদৈ মিউনিচিপালিটি, জিলা প্ৰশাসন সকলোৱে এটা ব্যৱস্থা লৈ
বেগা নদী পুনৰুদ্ধাৰ আৰু বেদখলমুক্তৰ কাৰণে ব্যৱস্থা হাতত লৈছে। আজি কামৰ শুভাৰম্ভণি হৈছে। মই স্থানীয় বিধায়ক হোৱাৰ লগতে মঙলদৈ এগৰাকী বাসিন্দা হিচাপে ইয়াত সহযোগ কৰিছোঁ, নিজে উপস্থিত আছোঁ। খুব ভাল এটা পদক্ষেপ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।